আমি আহিলোঁ বালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা। আপোনালোকৰ নাতি আছে, নাতিৰ কাৰণে আমাৰ চৰকাৰী ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে আমি প্ৰতি অভিভাৱকৰ ঘৰলৈ আমি আহিবলগীয়া হৈছে। গতিকে আপোনালোকৰ যি নাতি আছে মানে বেচৰকাৰী বিদ্যালয় নিদি আমি চৰকাৰী বিদ্যালয়ত দিয়ক। আমাৰ চৰকাৰী বিদ্যালয়ত যথেষ্টখিনি আজিকালি সুবিধা আছে, যেনে সাজ পোছাকৰ সুবিধা আছে, দুপৰীয়া আহাৰৰ ব্যৱস্থা আছে, বিনামূলীয়া কিতাপৰ ব্যৱস্থা আছে, চৰকাৰী আমাৰ স্বাস্থ্যৰ ব্যৱস্থা আছে। বিভিন্ন ধৰণৰ আমি সুবিধা থকাৰ কাৰণে আমি চৰকাৰী বিদ্যালয়বিলাক যথেষ্টখিনি আগবাঢ়ি গৈছে। আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা চৰকাৰী খণ্ড বিদ্যালয়লৈ আজিকালি বহু ছাত্ৰ ছাত্ৰী আমাৰ আহিবলৈ ধৰিছে। গতিকে আমাৰ বিদ্যালয়তো বাহিৰৰো ভালেমানকেইজন ব্যক্তিগত বিদ্যালয়ৰ পৰা আহি নামভৰ্তিকৰণ কৰিছে। গতিকে আপুনি আমাৰ বিদ্যালয়ত আপোনালোকৰ নাতি কেইটিক আমাৰ বিদ্যালয়ত নামভৰ্তিকৰণ কৰিবৰ কাৰণে আমি আপোনাক সজাগতা কৰিছোঁ। আপোনাৰ লগতে আপোনালোকৰ ওচৰৰ তাই যি ল'ৰা ছোৱালী আছে সেইসকলক আপুনি কৈ হ'লেও আমাক বিদ্যালয়খনৰ মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িবৰ কাৰণে আৰু বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে আপুনি যাতে আমাক সেইখিনি সহায় কৰে। আপোনাৰ লগতে আপোনাৰ চুবুৰীয়া সকলোকে যাতে কৈ আমাক বিদ্যালয়খনৰ উন্নতিকৰণৰ চিন্তা কৰে। আমি স্কুলৰ ফালৰ পৰা আহিছোঁ, বালিগাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিলোঁ। আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে আমাৰ বিদ্যালয় এলেকাধীন সকলো ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়লৈ আমি নামভৰ্তিকৰণৰ কাৰণে সজাগতা কৰিছোঁ। গতিকে আপোনালোকৰ যি নাতি আৰু এওঁৰ ল'ৰা ছোৱালী এটা যিকেইটা আছে আমাৰ বালিগাঁও প্ৰাথমিক বিদ্যালয়তে নামভৰ্তিকৰণ কৰিব। আমাৰ চৰকাৰী বিদ্যালয়ৰ বিভিন্ন ধৰণৰ সুবিধা আছে আজিকালি, বিনামূলীয়া সাজপাৰ আৰু দুপৰীয়া আহাৰ, তাৰপিছত আৰু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, যথেষ্টখিনি আমাৰ সুবিধাৰ্থে বিনামূলীয়া কিতাপ পত্ৰ। গতিকে এইখিনি সকলোখিনি সুবিধা আছে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আমাৰ এইখিনি ব্যৱস্থা লয় চৰকাৰী হিচাপে। গতিকে আমাৰ বিদ্যালয়ত যথেষ্টখিনি আমাৰ আগবঢ়া হৈছে। গতিকে আপোনাৰ চাব ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাকো আজিকালি আমাৰ চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে। গতিকে সেইকাৰণে আপোনালোকক আমি জনাইছোঁ, সজাগতা কৰিছোঁ, যাতে আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিকৰণ কৰি বিদ্যালয়ৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাতে সাফল্যমণ্ডিত হয়। চৰকাৰী বিদ্যালয় আজিকালি বহুতখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকক আমি জনাবলৈ আহিছোঁ। ইমান ওচৰতে স্কুলখন আছে যেতিয়া ঠিকে আছে, তেতিয়াহ'লে ভাল পালোঁ। আৰু তাৰোপৰি লগতে ওচৰ চুবুৰীয়া যি ল'ৰা ছোৱালী আছে সেইসকলকো আপুনি সজাগ কৰি তুলিব। প্ৰতি ঘৰতে সোমাবলৈ সময় অসুবিধাও হয়।